দুৰ্ঘটনাৰ খবৰ ফালকুছি শিঙিমাৰী পথত নিশা সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা পথত দমাই থোৱা বালিত খুন্দা মাৰে এখন চাৰিচকীয়া বাহনে বালিত খুন্দিয়াই প্ৰায় 100 মিটাৰ দূৰত্বত ছিটিকি পৰে বাহনখন দুৰ্ঘটনাটোত প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে বাহনখনৰ দুগৰাকীকৈ আৰোহীৰ স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ আৰোহীসকলক উদ্ধাৰ কৰা হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাটোত প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে চাৰিচকীয়া বাহনখনৰ ভিতৰত থকা দুইগৰাকী আৰোহীৰ পথত দমাই থোৱা বালিত প্ৰথমে খুন্দা মাৰিছিল এই বাহনখনে তীব্ৰ বেগত আছিল বাহনখন আহি থকা অৱস্থাত খুন্দা মাৰে বালিৰ দমত পথত নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা দমাই থোৱা বালিত খুন্দা মাৰিছে চাৰিচকীয়া বাহনখনে বালিত খুন্দোৱাৰ পাছতে প্ৰায় 100 মিটাৰ দূৰত্বলৈকে ছিটিকি পৰিছিল বাহনখন দুৰ্ঘটনাটোত প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে বাহনখনৰ দুইগৰাকী আৰোহীৰ স্থানীয় ৰাইজৰ তৎপৰতাত স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ ভিতৰৰ পৰা দুইগৰাকী আৰোহীক সুকলমে উদ্ধাৰ কৰা হৈছে মই শুৱালকুছি চাইডৰ পৰা আহিছিলোঁ আহি থাকোঁতে আপোনাৰ এইটো দামপাৰী এটা মাটি খনন কৰি আছে তাৰে মাটি মানে পেলাই থৈ দিছিলে মাজ ৰাস্তাতে মেইন ৰাস্তাৰ মাজতে আছিলে কোনো ধৰণৰ তাত ছিগনেল নাই একো নাই তাৰ কাৰণে মানে কি ডাইৰেক্ট খুন্দা মাৰি দিয়া গ'ল মানে গাড়ীখন মাজতে মাটি পৰি আছিলে গাড়ীখন উৰি গৈছে মানে লাখ ভাল বাচিলোঁ দুজন আমি বাকী ধৰক এইখিনি প্ৰশাসনে অলপ গুৰুত্ব কৰিব লাগে কি হৈছে গাড়ীখন ভাঙি গৈছে তলৰ ফালে গোটেই তল চাইডটো ভাঙি গৈছে গোটেই তাতে মানে কোনো ধৰণৰ ইয়াতে ছিগনেলো দিয়া নাই একো দিয়া নাই সেইকাৰণে এনেকুৱা হ'ল থানাত যোগাযোগ কৰিছোঁ লিখিত আবেদন দিব দিছে এতিয়া কৰিম বাৰু লিখিত ব্যৱস্থাখিনি কি হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ